শ্ৰীমন্ত শংকৰদেৱ সংঘক সাধুবাদ মুখ্যমন্ত্ৰীৰ। সংঘক অসমৰ একমাত্ৰ বিশুদ্ধ জাতীয় অনুষ্ঠান আখ্যা মুখ্যমন্ত্ৰীৰ। ৯৫ সংখ্যক অধিৱেশনৰ মঞ্চৰ পৰাই বহুকেইটা আৰ্থিক অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ। গুৰু বন্দনাৰে দ্বিতীয় দিনা মুখৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। দ্বিতীয় বৈকুণ্ঠপুৰীহে যেন এতিয়া জামুগুৰিহাট থলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। চৌদিশে হৰিনামৰ ধ্বনি মাথো। ভকত বৈষ্ণৱ সেৱক সেৱকীৰ সেৱাময় উপস্থিতিৰে শুকুৰবাৰৰ পৰা জীপাল হৈ আছে ঐতিহ্যমণ্ডিত জামুগুৰিহাট। শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। শতবৰ্ষৰ দিশে ধাৱমান হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ মূল মঞ্চত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আদৰণি ভাষণত উদাত্ত কণ্ঠেৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আওৰালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা। এই কবিতা হল যুদ্ধৰ কথা কৈছে, ৰণৰ কথা কৈছে। ৰণ 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 আলোড়ন কম্পন ঘনঘোৰ গৰ্জন অস্তৰ জন সীমান্তে প্ৰান্তে শত্ৰু যে অগণন। অসমীয়া জীৱনৰ সন্ধিক্ষণ, অসমীয়া জীৱনৰ সন্ধিক্ষণ। চাৰিওকাষে বেৰি অসম আহিলে ঘেৰি, আৰু যে নহয়ে দেৰি। বজা বজা অসমীয়া বজাৰ নভেৰি, শত্ৰু যদিও দুৰ্নিবাৰ হৈ যাব চাৰখাৰ, হৈ যাব চাৰখাৰ, হৈ যাব চাৰখাৰ। একেখন মঞ্চত ভাষণ দি গুৰুজনাৰ গুণানুকীৰ্তনৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘকো সাধুবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘক অসমৰ একমাত্ৰ জাতীয় অনুষ্ঠান বুলি কৈ সংঘৰ শতবৰ্ষৰ অনুষ্ঠানতো উপস্থিত থকাৰ ইচ্ছা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। একে সময়তেই বহুকেইটা আৰ্থিক অনুদানো ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰু দুজনাৰ ৰচনাৱলী বিভিন্ন ভাষালৈ অনুবাদ কৰিবৰ বাবে ২ কোটি টকা, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাক আগন্তুক ৩ বছৰ দৰমহা দিব চৰকাৰে। সংঘৰ প্ৰতিটো আঞ্চলিকক ৫ লাখ টকাকৈ দিব চৰকাৰে। নামঘৰ নিৰ্মাণৰ বাবে তেজপুৰ জিলা শাখাক দিব ১ কোটি টকা। মই ৰাজ্য চৰকাৰৰ পৰা এটা নিৰ্দিষ্ট আঁচনি হাতত ল'ম, যাতে ২৫০০ শাখাক প্ৰতিটো শাখাকে ৫ লাখকৈ ১২ কোটি টকা আমি শ্ৰীমন্ত শংকৰদেৱ সংঘক অহা ৩টা বছৰৰ লক্ষ্য সন্মুখত ৰাখি আমি দিব পাৰোঁ। এইসমূহ ঘোষণাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত বেদখল, উচ্ছেদ, অসমীয়াৰ ভৱিষ্যত আৰু সংকটৰ প্ৰসংগ। মুখ্যমন্ত্ৰীয়ে উদ্বেগেৰে ক'লে, ২০২৭ লোকপিয়লত ৪০% হ'ব অসমত মুছলমানৰ জনসংখ্যা। নতুন বৰ অসম গঢ়িব বিচৰা কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, অসমীয়াক আত্মসমৰ্পণকাৰী জাতি কৰিব বিচাৰিছে কংগ্ৰেছে। তেওঁলোকে কৈছে আমি নতুন বৰ অসম গঠন কৰিম। এছামে কৈছে যে অসমীয়াই এই অচিনাকি লোকসকলৰ লগতে থাকি সমন্বয়ৰ সেতু গঢ়িব লাগিব। আৰু এছামে স্পষ্টভাৱে কৈছে যে অসমীয়াই আত্মসমৰ্পণ কৰিব লাগিব। কিন্তু আমি যোৱা ৫টা বছৰত ১.৫ লাখতকৈও অধিক ভূমি অচিনাকি লোকসকলৰ পৰা কাঢ়ি আনিলো। ইফালে এই মঞ্চতে মণিৰাম দাস নামৰ বাপে মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ আগবঢ়ালে ১০,০০০ টকা। এই কথা উৎসাহেৰে ঘোষণা মুখ্যমন্ত্ৰীৰ। ইয়াত আহি মোৰো এটা লাভ হ'ল, মই মঞ্চত বহি থাকোঁতে আমাৰ মণিৰাম দাস বাপে মোক ১০,০০০ টকা দিলে। এই ১০,০০০ টকা দি ক'লে যে বাপ
আপোনালোক যাতে ইলেকশ্যনত জিকিব পাৰে দান মই আগবঢ়ালো 10,000 টকা। বাপক মই ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত এতিয়া মাথো ভিৰ ভকত বৈষ্ণৱৰ। শিবিৰসমূহতো এতিয়া হৰিনামৰ গুঞ্জন। ৰন্ধনত ব্যস্ত বাপসকলেও লৈছে হৰিনাম। সমান্তৰালভাৱে ভকত বৈষ্ণৱক আকৃষ্ট কৰিছে প্ৰদৰ্শনীৰ বাৰে চহৰীয়া ভাওনাৰ মণ্ডপ, কন্যকা বহুমুখী পাম, ঐতিহাসিক চতিয়া থানা, বলুকা শিল্পত জীৱন্ত হোৱা জুবিন গাৰ্গ আদিয়ে। প্ৰতিনিধি সভাস্থলীৰ সন্মুখৰ এইসমূহ সামগ্ৰীও মোহিছে বহুতৰে মন। জামুগুৰিহাটৰ ঢলাইবিলৰ পৰা তিলক শৰ্মা আৰু পংকজ বৰাৰ সহযোগত নৱদ্বীপ, সংগীতা দেৱী আৰু ৰাজু বৰাৰ ৰিপৰ্ট MD24। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।